নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। আমি আজি ইংলিছ পেডাগজি যি আমাৰ লেংগুৱেজ পেপাৰ আছে ইংলিছ পেডাগজিৰ ক্লাছ আৰম্ভ কৰিবলৈ লৈছো। লেংগুৱেজ পেপাৰ ইংলিছে হওক বা অসমীয়াই হওক বা যিয়ে নহওক কিয় তাত কেৱল লেংগুৱেজটোহে চেঞ্জ হয়, কিন্তু যিখিনি পেডাগজি কণ্টেণ্ট আমি পঢ়িবলগীয়া থাকে দুয়োটা লেংগুৱেজতে ইংৰাজী হওক অসমীয়াই হওক কণ্টেণ্টখিনি আচলতে ছেম থাকে। গতিকে আমাৰ যদি কনচেপ্ট ক্লিয়াৰ হয় এই ইংলিছ পেডাগজিত যিখিনি আমি বস্তু পঢ়িম সেইখিনি আমাৰ অসমীয়া পেডাগজিটো কামত আহিব। ঠিক আছে, গতিকে আহক আমি আৰম্ভ কৰোঁ। C-TET যদি আমাৰ লেংগুৱেজ পেপাৰখনৰ চিলেবাছটোত আমি চকু ফুৰাওঁ পেডাগজি ছেকশ্যনত এনেধৰণে আমি টপিকসমূহ দেখা পাওঁ। 9টা টপিক আছে পেডাগজি ছেকশ্যনত। প্ৰথমটো টপিক আজি আমি পঢ়িবলৈ আৰম্ভ কৰোঁ লাৰ্ণিং এণ্ড একুইজিশ্যন। ঠিক আছে, অসমীয়াত যদি ইয়াৰ অনুবাদ হিচাপে আমি চাব যাওঁ ইয়াক আমি শিকন আৰু আহৰণ বুলি ক'ব পাৰিম। ঠিক আছে, শিকন আৰু আহৰণ শব্দ দুটাতে আচলতে মিনিংটো সোমাই আছে। শিকন আমি বস্তু এটা ধৰণ এটা চিষ্টেম এটাত কেনেকৈ শিকিম, এফৰ্ট দিম, লাৰ্ণিঙত সদায় এফৰ্ট দিব লাগিব। আৰু আহৰণটো ইটছ লাইক এ নেচাৰেল প্ৰচেছ। আমি নেচাৰেলি প্ৰাকৃতিকভাৱে নিজে নিজে সেই পৰিৱেশত কেনেধৰণে বস্তুবোৰ আহৰণ কৰি ল'ম। একদম চিম্পল, অসমীয়া যে আমি কৈ আছো অসমীয়া স্কুলত নোযোৱা এজনো যদি অসমত আছে সি অসমীয়া শিকিব পাৰিব বা ক'ব পাৰিব, সেইটো তাৰ আহৰণ নেচাৰেলি হৈছে পৰিৱেশত থাকি। কিন্তু যদি আমি ফৰাচী ভাষা এটা শিকিব লাগে এটা আমি চিষ্টেমৰ মাজেদি গৈ পেলাই শিকিম, কাৰণ আমাৰ সেই পৰিৱেশটো নাই আমাৰ চাৰাউণ্ডিঙত। দেট ইজ লাৰ্ণিং বা শিকন হৈছে। এই কনচেপ্টটো আজি আমি পঢ়িবলৈ আৰম্ভ কৰোঁ। বাকী লাৰ্ণিং কিউবৰ আপোনালোকে এপ ডাউনলোড কৰিব। এপত কমপ্লিট পেডাগজি ছেকশ্যনৰ কাৰণে প্ৰতিষ্ঠা বেটছ লঞ্চ হৈছে। ক্লাছেছ জইন কৰিব পাৰে আপোনালোকে ধুনীয়াকৈ ছিষ্টেমেটিক ৱেত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ছেকশ্যনটো সম্পূৰ্ণ পঢ়িবলৈ পাব। লগতে LPৰ কাৰণে গোটেইকেইটা ছাবজেক্ট কভাৰ কৰি এটা বেটছ লঞ্চ কৰা হৈছে। লাৰ্ণিং কিউব এপ ডাউনলোড কৰি আপোনালোকে জইন কৰিব পাৰিব। ঠিক আছে, আগবাঢ়িছোঁ। লেংগুৱেজ, যিহেতু লেংগুৱেজ পেপাৰ, প্ৰথমতে লেংগুৱেজ কি হয়, লেংগুৱেজ শব্দটো ক'ৰ পৰা আহিল। চ' লেংগুৱেজ শব্দটো ডিৰাইভ কৰা হৈছে লেটিন ৱৰ্ড, লেটিন ভাষাৰ শব্দ এটাৰ পৰা লিং। লিং শব্দটোৰ অৰ্থ হৈছে টাং। টাং মানে কি আমাৰ জিভা। চ' ভাষা এটা কওঁতে মই যে কৈ আছো কি হৈ আছে ইয়াত জিভাৰ মুভমেণ্ট হৈ আছে টাং। চ' প্ৰথমতে লেংগুৱেজ বুলি কওঁতে কেৱল সেই স্পীচ আমি যে কিবা কওঁ কমিউনিকেট কৰোঁ কৈ ফেলে ভাৰ্বেল স্পীচ সেইটোকহে গুৰুত্ব দিয়া হৈছিল। পিছত লাহে লাহে সি আৰু সম্প্ৰসাৰিত হৈ পেলাই লিখিত ৰূপ পালে। তো সেইকাৰণে লেংগুৱেজ শব্দটো যেতিয়া উদ্ভৱ হৈছে সি টাং বা জিভাৰ পৰা উদ্ভৱ হৈছে। লেটিন ভাষাত লিং শব্দৰ পৰা লেংগুৱেজ শব্দটো আহিছে। ঠিক আছে, চ' লেংগুৱেজ ৰেফাৰ্ছ টু চামথিং প্ৰডিউচ উইথ টাং, যিটো আমি জিভাৰে কিবা এটা প্ৰডিউচ কৰোঁ। এই যে ধ্বনি প্ৰডিউচ কৰি আছো, শব্দবোৰ প্ৰডিউচ কৰি আছো, সেইটোকে লেংগুৱেজ বুলি কোৱা হৈছিল তাহানিতে, আৰু তেনেকে থাকি গ'ল। নাথিং বাট আ চ'ৰ্চ অফ কমিউনিকেশ্যন, আ মিডিয়াম অফ কনভেইং আৱাৰ আইডিয়াজ টু ইচ আদাৰ। আমি যি ভাবোঁ যি এক্সপ্ৰেছ কৰোঁ সেইখিনি বেলেগৰ আগত দাঙি ধৰাটোৱে লেংগুৱেজ বুলি কৈছে, আ চ'ৰ্চ অফ কমিউনিকেশ্যন বুলি কৈছে। ঠিক আছে, বৰ্তমান সি আৰু সম্প্ৰসাৰিত হ'ল, লিখিত ৰূপ পালে, কিন্তু তথাপিও টাং মানে লিং, লিং মানে লেংগুৱেজ, লেটিন ভাষাৰ শব্দ। 4 বেচিক এছপেক্ট অফ লেংগুৱেজ। ঠিক আছে, লেংগুৱেজ এটাত কি কি থাকে সাধাৰণতে। প্ৰথম শব্দটো চিমেণ্টিক, এনেকুৱা টাৰ্মবোৰৰ আমি মিনিংবোৰ জনাটো দৰকাৰ। চিমেণ্টিক মানে হৈছে কিবা এটা মিনিং থকা, কেৰিজ চাম মিনিং। ঠিক আছে, কিবা এটা মিনিং আছে। যেনেকে যিকোনো এটা এক্সাম্পল যদি আমি লওঁ, বোলে মই ল'লো এটা এক্সাম্পল বটল। ঠিক আছে, এই বটল বুলি কোৱাৰ লগে লগে বটলটোৰ এটা মিনিং আছে ন, যে বটলটোৱে সেই যে আমি পানী ৰাখিবলৈ এনেকুৱা দেখা যায় সেইটোক আমি মিন কৰিছো। ঠিক আছে, ইয়াৰ এটা কি আছে মিনিং আছে। চ' এই বটলটো এটা কি হয়, এটা চিমেণ্টিক হয়, মিনিং আছে। ভাত বুলি কোৱাৰ লগে লগে এই বগা ভাতকেইটা আমাৰ চকুত ভাহি আহিছে, মিনিং আছে, সেইটোৱে কি চিমেণ্টিক। ফুড বা খাদ্য কোৱাৰ লগে লগে কিবা এটা ফুড আমাৰ চকুত ভাহি আহিব, মিনিং আছে, দেট ইজ চিমেণ্টিক, যাৰ মিনিং কিবা এটা আছে। ৱৰ্ড হ'ব পাৰে, চেণ্টেন্স হ'ব পাৰে, যাৰ মিনিং আছে সিয়ে চিমেণ্টিক হ'ব। আৰু লেংগুৱেজৰ এইটো এটা এছপেক্ট, চিমেণ্টিক থাকিব লাগিব, ৱৰ্ডবোৰৰ মিনিং থাকিব লাগিব, তেতিয়াহে সি গৈ পেলাই লেংগুৱেজ হ'বগে। নেক্সট ইজ ফনেটিক। ফনেটিক ইজ ৰিলেটেড টু চাউণ্ড, শব্দ, ধ্বনি। এই যে লেংগুৱেজ, চাইলেণ্টলি লেংগুৱেজ হ'ব পাৰে নেকি? চাইলেণ্ট লেংগুৱেজটো হ'ব নোৱাৰে, কিবা এটাত চাউণ্ড থাকিব, সেই চাউণ্ডবোৰে কিবা এটা ৰিপ্ৰেজেণ্ট কৰিব, তেনেকেহে লেংগুৱেজ হ'ব।
চ' ফনেটিক ৰিলেটেড টু চাউণ্ড থাকিব লাগিব, শব্দ ধ্বনি থাকিব লাগিব, সেইবোৰে কিছুমান মিনিং কেৰি কৰিব লাগিব। গ্ৰাফিক বুলি কওঁতে বেচিকেলি যি আমি চিম্বল ব্যৱহাৰ কৰোঁ লিখিত ৰূপত মেইনলি। এতিয়া মই ক'ম কেট বা ডগ। কেট বুলি কোৱাৰ লগে লগে মই কেনেকৈ লিখিম? CAT। ইয়াততো মই মেকুৰীটো আঁকি দিয়া নাই, চিম্বল কিছুমান মই ব্যৱহাৰ কৰিছোঁ। চ' লেংগুৱেজ এটা কি হয়? লেংগুৱেজ এটা চিম্বলিক ফৰ্ম হয়, চিম্বলৰ জৰিয়তে হয় কামবিলাক চব, চিম্বলিক ফৰ্ম। ঠিক আছে, এই চিম্বল এইটোৰ ওপৰত প্ৰশ্ন আহে, লেংগুৱেজ এটা চিম্বল হয়। কেট, মেকুৰী আঁকি দিয়া নাই, CAT লিখিছোঁ। চি এটা গ্ৰাফিক, সি কিবা এটা সি ৰিটেন ফৰ্মত আছে, সেইটো ৰিপ্ৰেজেণ্ট কৰিছে। ঠিক আছে, গ্ৰাফিক বুলি কওঁতে আমি কি বুজিম? যিটো ভিজুৱেল ফৰ্ম বা ৰিটেন ফৰ্ম, এপিয়াৰেঞ্চ, ভিজুৱেলটো মেইনলি যি বুজিম আমি। ঠিক আছে, বা আমি এক ভিজুৱেল ফৰ্ম বুলি ক'ব পাৰোঁ। ভিজুৱেল ফৰ্ম লিখিত ৰূপৰ কথা সাধাৰণতে কোৱা হৈছে। ফনেটিক কাম গ্ৰাফিক, ফনেটিক কাম গ্ৰাফিক মানে কি? সেই ভিজুৱেল ফৰ্মবোৰৰো এটা ধ্বনি আছে, CAT, কেট ন, ইয়াত এই ভিজুৱেল ফৰ্মবোৰৰ এটা কি আছে? ধ্বনি এটা আছে। চি বুলি কওঁতে ক উচ্চাৰণ কৰিম মই, ডগ বুলি কওঁতে DOG লিখিম, বাট এই DOG ডগ বুলি কৈছোঁ, তাৰ এটা ফনেটিক চাউণ্ড এটাও আছে। এইবিলাক লেংগুৱেজৰ একো একোটা এছপেক্ট, মুখস্থ কৰিব নালাগে, বুজি গ'লে হ'ল। চিমেণ্টিকৰ অৰ্থ যে মিনিং থকা, সেইটো বুজি গ'লে হ'ল। বুজি গ'লে প্ৰশ্ন দেখিলে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন অলপ কৰিলে আমি পাৰি যাম। এই ভিডিঅ'টোৰ পিছত আপোনালোকৰ যদি ভাল ছাপৰ্ট আহে, কমেণ্ট যদি আহে, নেক্সট ভিডিঅ'ত আমি MCQ প্ৰেক্টিছ কৰিম এইখিনি টপিকৰ ওপৰত। ঠিক আছে, কেৰেক্টাৰিষ্টিক্স অফ লেংগুৱেজ, লেংগুৱেজৰ কিছুমান বৈশিষ্ট্য আছে। কি কি বৈশিষ্ট্য আছে? লেংগুৱেজ ইজ এ লাৰ্ণ ট্ৰেড। ঠিক আছে, লাৰ্ণ ট্ৰেড মানে কি? আমি জন্মৰ পিছত শিকোঁ, এনেকুৱা নহয় যে পেটতে আমি জন্মতে। ঠিক আছে, ইনবৰ্ণ ট্ৰেড নহয়, এইটো কি নহয়? নট এ ইনবৰ্ণ ট্ৰেড। আমি জন্মতে ভাষা এটা শিকি নাহোঁ, আমি জন্মৰ পিছত যি পৰিৱেশত ডাঙৰ দীঘল হওঁ, তাতে আমি ভাষা এটা, সি লাগিলে আহৰণ কৰাই হওক বা শিকাই হওক, একুৱাৰ্ডে হওক বা লাৰ্ণডে হওক, কিন্তু আমি পিছতহে শিকোঁ, ইনবৰ্ণ ট্ৰেড নহয়, পিছত শিকোঁ আমি এইটো। ঠিক আছে, লগতে এইটো এটা একুৱাৰ্ড বিহেভিয়াৰ বুলি একুইজিশ্যন এণ্ড লাৰ্ণিং। প্ৰথমতে যে আমি চালোঁ, যেনেকৈ আমি মাতৃভাষা শিকোঁতে আমি দেখি দেখি শিকিছোঁ। ভাষা এটা ক'বলৈ আৰম্ভ কৰিম, যদি আমি ভাষাটো ভালকৈ কৈছোঁ আমি প্ৰশংসা পাম, আমি সেইটোক আকৌ ৰিপিট কৰিম। যদি আমি বেয়াকৈ কৈছোঁ গালি খাম, গালি খালে সেই পইণ্টটো আমি ৰিপিট নকৰিম। তেনেকৈ একুৱাৰ্ড বিহেভিয়াৰ, আমি পৰিৱেশত লাহে লাহে একুৱাৰ্ড কৰি কৰি শিকি থাকোঁ। লেংগুৱেজ এটা ছিষ্টেম হয়, এনে যধে মধে নহয়তো। যধে মধে ক'লে মই কি ক'ম বুজি পাব নেকি? বুজি নাপায়। এটা ছিষ্টেম, তাত গ্ৰামেটিকেল ৰুলছ থাকিব পাৰে বা কেনেকৈ ক'ম কোৱাৰ ধৰণ থাকিব পাৰে। ঠিক আছে, লেংগুৱেজ ইজ ভোকেল মানে বুজিয়ে পাইছে। ভোকেল মানে কি? স্পীচৰ লগত ৰিলেটেড, তাত মাত কথা থাকিব, স্পীচ থাকিব। নেক্সট কৈছে লেংগুৱেজ ইজ এভাৰ চেঞ্জিং অৰ ডাইনামিক। ইয়াক আমি কি বুলি কওঁ? ডাইনামিক বুলি কওঁ। ই পৰিৱৰ্তনশীল। লেংগুৱেজ একেই নহয়। আজিৰ পৰা যদি আমি 100 বছৰ পুৰণা অসমীয়া সাহিত্য চাওঁ আৰু আজিৰ সাহিত্য চাওঁ, কমপ্লিট আমি ডিফাৰেঞ্চ এটা দেখিবলৈ পাম। চ' লেংগুৱেজ বস্তুটো এনেকুৱা, সি নতুন নতুন বস্তু, তাত শব্দ সংযোজন হৈ থাকে আৰু তাৰ ধৰণটো অলপ অলপ সলনি হৈ হৈ গৈ থাকে। আজিৰ পৰা 200 বছৰ আগৰ বা যিসকল ডাঙৰ ডাঙৰ সাহিত্য আছে, শ্বেক্সপিয়াৰ বা তেনেকুৱা ধৰণৰ, সেই তেনেকুৱা যদি কিতাপ এখন আমাক দিয়ে, আজিৰ ইংৰাজীৰ লগত আমি কিছু পাৰ্থক্য দেখা পাম। চ' সেইকাৰণে কৈছে লেংগুৱেজ ইজ ডাইনামিক। লেংগুৱেজ ইজ মেইন ফৰ কমিউনিকেশ্যন। লেংগুৱেজ, ভাষা আমাক কিয় লাগে? তাৰে মূল এটা কাম হৈছে কমিউনিকেশ্যন। ইজনে আনজনৰ লগত আমি কথা পাতিব লাগে বা আমাৰ মেছেজবোৰ আমি বেলেগক দিবলৈ আমাক কমিউনিকেশ্যন লাগিব। লেংগুৱেজ ইজ আৰ্বিট্ৰেৰী মানে কি? আৰ্বিট্ৰেৰী মানে ইয়াৰ কোনো বেকগ্ৰাউণ্ড, কিছুমান বস্তুত আমি বেকগ্ৰাউণ্ড ৰিজন গম নাপাওঁ। যে কেট, মেকুৰী বুলি কওঁতে আমি যে এনেকৈ ৰিপ্ৰেজেণ্ট কৰিলোঁ, এই চিটো ক উচ্চাৰণটোক এনেকুৱা বা এনেকুৱা মই কিয় দিলোঁ? ব বুলি যিটো উচ্চাৰণ, বক মই এনেকুৱা কিয় দিলোঁ? দেৰ ইজ ন' ৰিজন। বা ভাত, ঠিক আছে, এইটো ভাতৰ এটা চাউল, ইয়াক মই ভাত বুলি কিয় ক'লোঁ? বেলেগ কিবাওতো ক'ব পাৰিলোঁ হয়। চ' সেই আনচাৰটো আমি নাপাওঁ। ডেটছ ৱাই ইটছ আৰ্বিট্ৰেৰী। লেংগুৱেজ ইজ ইউনিক। দুটা লেংগুৱেজ কেতিয়াও ছেম নহয়, দুটা লেংগুৱেজ সদায় বেলেগ বেলেগ থাকে, সেইকাৰণে সি অদ্বিতীয় হয়। ফাংচনছ অফ লেংগুৱেজ, লেংগুৱেজে কি কি কাম কৰে? এক্সপ্ৰেছিভ ফাংচন, আমাৰ সুখ দুখ, যি আমি ভাবোঁ, খং উঠিছে, কিবা হৈছে, কাৰোবাক কিবা ক'ব লাগে, আটাইবোৰ বস্তু এক্সপ্ৰেছ কৰাৰ কাৰণে আমি লেংগুৱেজ ব্যৱহাৰ কৰোঁ। ইনফৰ্মেটিভ ফাংচন, এই যে পঢ়ি আছোঁ আমি ন, ইনফৰমেশ্যনবিলাক শ্বেয়াৰ কৰি আছোঁ আমি, বা আমি হিষ্ট্ৰী পঢ়িছোঁ,
হিষ্ট্ৰীৰ ইনফৰমেশ্যনবিলাক ইজনে আনজনৰ লগত শ্বেয়াৰ কৰিছোঁ চ' সেই ইনফৰমেশ্যন কিহৰ জৰিয়তে আমি শ্বেয়াৰ কৰিম লেংগুৱেজৰ জৰিয়তে যদি লেংগুৱেজটোৱে নাথাকিলেহেঁতেন হিষ্ট্ৰীৰ ঘটনা এটা সেই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিব পাৰিলোঁ হয় নেকি নোৱাৰিলোঁ হয় চ' লেংগুৱেজ ইজ ইনফৰমেটিভ কমিউনিকেটিভটো হয়ে যোগাযোগ হয় মই কাৰোবাক কিবা ক'ব লাগে that's communication that's language লাগিব তাত ডাইৰেক্টিভ মই কাৰোবাক কিবা ডাইৰেকশ্যন দিব লাগে যে তুমি এই কামটো কৰা ঠিক আছে চ' বা যিকোনো ধৰণৰ ডাইৰেকশ্যন দিব লাগে কিহৰ জৰিয়তে দিম তুমি এইটো কামটো কৰা বুলি মই মনত ভাবি থাকিলেতো নহ'ব মই লেংগুৱেজৰ জৰিয়তে সেইটো এক্সপ্ৰেছ কৰিব লাগিব ডাইৰেকশ্যন দিব লাগিব ইণ্টাৰেক্টিভো কি দুজন মানুহৰ মাজত বা বেছি মানুহৰ মাজত কথা বতৰা পতাত আমি লেংগুৱেজ ইউজ কৰিম এতিয়া কমিউনিকেটিভ আৰু ইণ্টাৰেক্টিভৰ মাজত ডিফাৰেঞ্চ কি কমিউনিকেটিভ দিছ কেন বি ওৱান ৱে ইণ্টাৰেক্টিভ কেন নট বি ওৱান ৱে মই কিবা কৈছোঁ তোমালোকেও কিবা ক'বা কেন নট বি ওৱান ৱে দেট ইজ ইণ্টাৰেক্টিভ মই কিবা কৈছোঁ তোমালোকেও কিবা কৈ আছা আমি চবেই কথা পাতি আছোঁ দেটছ ইণ্টাৰেকশ্যন বাট কমিউনিকেশ্যন হ'লে কেতিয়াবা সি ওৱান ৱেও হ'ব পাৰে ইভলিউচনাৰী লেংগুৱেজ সদায় ইভলভ হৈ গৈ থাকে বুলি ক'লে আমি কেনেকৈ চাম যে আমি যদি সাহিত্যৰ ভঁৰালটো চাওঁ কি হ'ব নতুন নতুন সাহিত্য সৃষ্টি হ'ব সেই লেংগুৱেজটো আৰু বেছি এনৰিচ হ'ব নতুন তাত গানৰ সৃষ্টি হ'ব লেংগুৱেজ এনৰিচ হ'ব চ' লেংগুৱেজ এনেকৈ ইভলভ হৈ গৈ থাকে সেইটো আমি যিমানে চৰ্চা কৰিম তাৰ ওপৰত যিমানে কাম কৰিম সি ইভলভ হৈ গৈ থাকিব প্ৰিজাৰ্ভেটিভ ফাংচন লেংগুৱেজে কিছু কথা প্ৰিজাৰ্ভ কৰি ৰাখিব এতিয়া আগৰ সাধু কথা কিছুমান এতিয়াও বা আগৰ আমাৰ কালচাৰ কিছুমান এতিয়াও আমি প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিছোঁ শংকৰদেৱৰ কালচাৰ প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিছোঁ কেনেকৈ প্ৰিজাৰ্ভ কৰি ৰাখিছোঁ কাৰণ লেংগুৱেজ আছে ভাষা আছে সেই ভাষাৰ মাধ্যমত আমি শংকৰদেৱৰ সৃষ্টিৰ আজি আমি কি কৰিব পাৰিছোঁ প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিছোঁ বা কিছুমান পৌৰাণিক সাধু কথা আমি প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিছোঁ ঠিক আছে দিজ আৰ দ্য ফাংচনছ অফ লেংগুৱেজ ফৰেন লেংগুৱেজ এণ্ড ছেকেণ্ড লেংগুৱেজ কি হয় ইম্পৰ্টেণ্ট কনচেপ্ট ন এতিয়া আমি ইংৰাজীৰ কথা কওঁ চ' ইংলিছ ঠিক আছে ইংৰাজী কি হয় আমাৰ ফৰেন লেংগুৱেজ নে ছেকেণ্ড লেংগুৱেজ হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ফৰেন লেংগুৱেজ এণ্ড ছেকেণ্ড লেংগুৱেজ নে ইংৰাজীটো ছেকেণ্ড লেংগুৱেজো হয় ফৰেন লেংগুৱেজো হয় ডিফাৰেঞ্চ কি আছে ডিফাৰেঞ্চটো জাষ্ট এক্সাম্পল দিলেই গম পাই যাব যে মই যদি কওঁ ইংৰাজীৰ কথা ইংলিছটো কি হয় আমাৰ ইংলিছটো আমাৰ এটা ছেকেণ্ড লেংগুৱেজ হয় ঠিক আছে ইংলিছটো ছেকেণ্ড লেংগুৱেজ হয় কিন্তু মই যদি কওঁ যে ফ্ৰেঞ্চ ভাষা বা কোনোবাই যদি আমাৰ ৰাছিয়ান শিকিব বিচাৰে ৰাছিয়ান ভাষা শিকিব বিচাৰে ঠিক আছে কোনোবাই যদি স্পেনিছ ভাষা শিকিব বিচাৰে এইবিলাক কি এইবিলাক হৈছে ফৰেন লেংগুৱেজ কিন্তু ইংৰাজীটো আমাৰ কাৰণে কি ইংৰাজীটো আমাৰ কাৰণে হৈছে ছেকেণ্ড লেংগুৱেজ ফৰেন লেংগুৱেজ বিলাকৰ আমাৰ ইয়াতে কোনো ধৰণৰ ডে টু ডে লাইফত ইউজ নহয় নো ইউজ ইন ডে টু ডে লাইফ দৈনন্দিন জীৱনত ডে টু ডে লাইফ দৈনন্দিন জীৱনত আমি ফ্ৰেঞ্চ ইউজ কৰিম নেকি ৰাছিয়ান ভাষাত কিবা কম নেকি স্পেনিছত কম নেকি নকওঁ সি গুগল ট্ৰান্সলেট মাৰি কিনে মৰি যাব সি কথা পতাই বাদ দি দিব বাট ছেকেণ্ড লেংগুৱেজটো দেৰ ইজ চাম অপৰচুনিটি ঠিক আছে অপৰচুনিটি টু ইউজ ইন ডে টু ডে লাইফ ঠিক আছে ইয়াক ডে টু ডে লাইফত ইউজ কৰাত অপৰচুনিটি আছে এই যে লিখি আছোঁ শ্লাইডত ইংৰাজীত লিখিছোঁ অসমীয়াত লিখিলেও হ'ল হয় বাট ইংৰাজীত লিখিছোঁ বিকজ দেৰ ইজ এন অপৰচুনিটি এনেকুৱা নহয় যে লিখিবই লাগিব বাট অপৰচুনিটি আছে অফিচত গৈছোঁ কথা পাতিছোঁ ইংৰাজীত পাতিব পাৰোঁ তেওঁ হয়তো ৰিপ্লাইটো ইংৰাজীতে দিব ঠিক আছে চ' ছেকেণ্ড লেংগুৱেজটো এনেকুৱা এটা লেংগুৱেজ যিটো নেকি বহুলভাৱে প্ৰচলিত সেই ঠাইখনত কিন্তু ফৰেন লেংগুৱেজ হ'লে সি বহুলভাৱে সেই ঠাইখনত প্ৰচলিত নহয় সেইটো লেংগুৱেজ আমি শিকিলেও সেই ঠাইখনত আমাৰ বিশেষ যে কিবা কামত আহিব কোনোবাই কিবা কেৰিয়াৰ লৈছে হোটেল মেনেজমেণ্ট কৰিছে কিবা কৰিছে দেটছ এ ডিফাৰেণ্ট থিং বাট নৰ্মেল ডে টু ডে লাইফত যে সেই লেংগুৱেজটোৱে আমাক কিবা হেল্প কৰিব তেনেকুৱা কোনো কাৰণ নাই ফৰেন লেংগুৱেজ আমি কিয় শিকো যদি আমাক সোধে ফৰেন লেংগুৱেজ আমি শিকো ষ্টাডিত কিয় শিকো টু গেট ইনচাইট in the life of another nation বেলেগ এখন দেশৰ ফ্ৰান্সৰ ৰাছিয়াৰ স্পেনিছৰ যদি আমি কালচাৰ জানিব লাগে তাৰে মানুহৰ জীৱন ধাৰণ জানিব লাগে সেইবোৰ কাৰণত এক্সপ্ল'ৰ কৰাৰ কাৰণত আমি ফৰেন লেংগুৱেজ এটা শিকো বাট তাৰ ডে টু ডে লাইফত কোনো ধৰণৰ ইউজ নাথাকে ছেকেণ্ড লেংগুৱেজটো আমাৰ ডে টু ডে লাইফত ইউজ হ'ব পাৰে এতিয়া এইটো কথাও সোধে যে ইংৰাজী ভাষাৰ মৰ্যাদা কি ভাৰতত সাংবিধানিকভাৱে
তো সাংবিধানিকভাৱে ভাৰতত ইংৰাজী ভাষাটোক এছ'চিয়েট অফিচিয়েল লেংগুৱেজ বুলি কোৱা হৈছে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ ঠিক আছে সংবিধানৰ আৰ্টিকল 343 সাবসেকশন 2 মতে ইংৰাজী ভাষাক এছ'চিয়েট অফিচিয়েল লেংগুৱেজ বুলি কোৱা হৈছে আনহাতে হিন্দী ভাষাক অফিচিয়েল লেংগুৱেজ বুলি কোৱা হৈছে এই কথাটো আমি মনত ৰাখিব লাগিব পৰীক্ষাৰ কাৰণে ঠিক আছে হিন্দী ভাষা হৈছে অফিচিয়েল লেংগুৱেজ কিন্তু ইংৰাজী ভাষাৰ মৰ্যাদা কি ইংৰাজী ভাষা হৈছে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ এছ'চিয়েট ঠিক আছে হৈ গ'ল বুজি পালো নেক্সট আমি আগবাঢ়ো ওকে এতিয়া আৰম্ভণিতে যিটো আমাৰ চেপ্টাৰৰ নাম আছিল যে লাৰ্নিং এণ্ড একুইজিশ্যন লেংগুৱেজ লাৰ্নিং এণ্ড লেংগুৱেজ একুইজিশ্যন লাৰ্নিং মানে কি শিকন এটা শিকা প্ৰক্ৰিয়া শিকা কিবা এটা যেতিয়া আমি শিকিব লাগিব আমি কি দিব লাগিব আমি এফৰ্ট দিব লাগিব একুইজিশ্যন এটা আহৰণ কৰা প্ৰক্ৰিয়া ই নিজে নিজে আহৰণ হ'ব প্ৰাকৃতিকভাৱে আহৰণ হ'ব বুজি পাইছো লেংগুৱেজ লাৰ্নিং এণ্ড লেংগুৱেজ একুইজিশ্যন কি হয় চ' যেতিয়া আমি শিকিম আমি কনচিয়াছ প্ৰচেছ আমি বঢ়িয়াকে বহি ল'ম এটা ফৰ্মেল ছেটিঙত টিচাৰে আমাক শিকাব বা য'ৰ পৰাই আমি নিশিকো কিয় কনচিয়াছ প্ৰচেছ নিজে নিজে নহয় সি কনচিয়াছ ছাবকনচিয়াছ বুজি পায় কনচিয়াছ প্ৰচেছ জেনেৰেলি সেইটো কিহত হয় ফৰ্মেল লাৰ্নিং এনভাইৰনমেণ্টত হয় ফৰ্মেল লাৰ্নিং ফৰ্মেল হ'বই বুলি কথা নাই বন্ধুৱেও মোক শিকাব পাৰে কিবা এটা বস্তু বাট ফৰ্মেল লাৰ্নিঙৰ ৰোল আছে লেংগুৱেজ লাৰ্নিঙত বাট একুইজিশ্যন প্ৰচেছটো কেনেকুৱা ছাবকনচিয়াছ প্ৰচেছ মই অসমত জন্ম লাভ কৰিছোঁ চ' মই অসমীয়া নিজে নিজে শিকিম মই পৰিৱেশৰ পৰাই অসমীয়া নিজে নিজে শিকি যাম আহৰণ কৰিম সেইটো বস্তু ঠিক আছে দেটছ এ ছাবকনচিয়াছ প্ৰচেছ মই বেছি এফৰ্ট দিব নালাগে তাত এক্সাম্পল হিচাপে যদি আমি চাব যাওঁ আমাৰ যিটো মাদাৰ টাং বা ফাৰ্ষ্ট লেংগুৱেজ আছে ফাৰ্ষ্ট লেংগুৱেজ শিকা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কি লেংগুৱেজ একুইজিশ্যনৰ প্ৰক্ৰিয়া ঠিক আছে প্ৰচেছ অফ acquiring first language বা আমি তাক মাদাৰ টাং বুলি ক'ব পাৰো ঠিক আছে মাদাৰ টাং মাতৃভাষা শিকা যিটো প্ৰক্ৰিয়া সেইটো কি এটা একুইজিশ্যন প্ৰক্ৰিয়া নিজে নিজে হয় সেইটো ইয়াত জেনেৰেলি আমি কেনেকৈ শিকো লাৰ্নছ থ্ৰু অবজাৰভেশ্যন আমি অবজাৰ্ভ কৰোঁ অবজাৰ্ভ কৰি শিকো লাৰ্নছ থ্ৰু অবজাৰভেশ্যন হ'ব আনহাতে ইয়াত আমি কেনেকৈ শিকো এফৰ্ট দি ফালে শিকো এফৰ্ট ইজ নেচেচাৰী ঠিক আছে এফৰ্ট ইজ নেচেচাৰী এফৰ্ট অ'কে এতিয়া ইংৰাজী ভাষাটো আমি গম পালো সেইটো আমাৰ ছেকেণ্ড লেংগুৱেজ হয় ইংলিছ ইংৰাজী কি হয় আমাৰ ছেকেণ্ড লেংগুৱেজ হয় বুলি গম পালো ইংৰাজী শিকা প্ৰক্ৰিয়াটো লাৰ্নিঙত পৰিব নে একুইজিশ্যনত পৰিব এতিয়া ডিপেণ্ড কৰিব চিটুৱেশ্যনৰ ওপৰত সাধাৰণতে অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট এজনক যেনেকৈ ইংৰাজীটো শিকোৱা হয় কেনেকৈ শিকোৱা হয় যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট মই নিজে অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছিলোঁ ৰিলেট কৰিব পাৰিম আমি আমাক কেনেকৈ শিকায় টিচাৰজনে আমাক গ্ৰামাৰৰ ৰুল শিকায় পৰীক্ষা লয় আকৌ ৰুল শিকায় পঢ়িব দিয়ে ডিক্টেশ্যন দিয়ে লিখিব দিয়ে এটা কনচিয়াছ এফৰ্ট কষ্ট হয় সেইটোত ভাগৰ লাগে ইচ্ছা নাযায় সেই এফৰ্টটোৰ মাজেদি আমি ইংলিছ শিকোঁ চ' দেট ইজ নট একুইজিশ্যন দেট ইজ লাৰ্নিং কিন্তু কোনোবা এজন ষ্টুডেণ্টে যদি এনেকুৱা এটা পৰিৱেশ পাইছে যে সৰুৰ পৰাই সি ইংলিছ মুভি চায় ঘৰতো তাৰ ইংলিছ কথা পাতে ইংলিছ মিডিয়াম স্কুলত পঢ়িছে তাৰ ফ্ৰেণ্ড চাৰ্কুলে তাৰ টিচাৰে তাৰ লগত ইংলিছ কথা পাতে চ' সি পঢ়াত একদম গাধা হ'ব পাৰে বাট সি ইংলিছ ক'ব পাৰে দেট ইজ হিজ একুইজিশ্যন চ' চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰিহে সেইটো লাৰ্নিং নে একুইজিশ্যন আমি সেইটো চাম জেনেৰেলি মাদাৰ টাংটো অসমীয়াটো আমি চবেই একুইজিশ্যনেই কৰোঁ বাট ইংলিছটো চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে অ'কে নেক্সট ইজ ষ্টেজেছ অফ লাৰ্নিং চ' ইমান বেছি ইম্পৰ্টেণ্টো নহয় বাট কেতিয়াবা সুধিও দিব পাৰে বুজি গ'লে হ'ল একদম মুখস্থ কৰিবই লাগিব বুলি কথা নাই ত' বস্তু এটা ভাষা এটা যেতিয়া আমি শিকোঁ তাৰ কি কি ষ্টেজেছ থাকে প্ৰথম ষ্টেজটো হৈছে একুইজিশ্যন আমি শুনিলোঁ দেখিলোঁ অবজাৰ্ভ কৰিলোঁ আৰু আমাৰ মাজত ভাষাটো আহৰণ কৰি ল'লোঁ দেখি দেখি শুনি শুনি বেলেগক ইমিটেট কৰি ফেলে নকল কৰি ফেলে পৰিৱেশৰ পৰা শিকিলোঁ অলপ অলপ আহৰণ কৰিলোঁ তাৰপিছত আমি ক'বলৈ চেষ্টা কৰিম যেতিয়া ক'বলৈ আমি চেষ্টা কৰিম কেতিয়াবা ভুল হ'ব শুধৰাই দিয়া যাব সেই ষ্টেজটোত আমি ফ্লুৱেঞ্চি বা প্ৰফিচিয়েঞ্চি শিকাৰ পিছত যেতিয়া আমি নিজে এপ্লাই কৰিম তাৰ পিছৰ ষ্টেজটো আহিব মেইনটেনেঞ্চত আমি কি কৰিম শিকিলোঁ শিকাৰ পিছত ইয়াক আমি এপ্লাই কৰিম
হ'ব বেছিকৈ এপ্লাই কৰিম ইণ্ডিপেণ্ডেণ্টলি এপ্লাই কৰিম ইয়াত আমি ফাইনেলি আমি কি কৰিম জেনেৰেলাইজেশ্যন এই মেইনটেনেন্সৰ পিছত জেনেৰেলাইজেশ্যন মানে ভাষাটো আমি আৰু বেছি শিকিলো আমি নতুনকে নিজৰ পৰা নতুন নতুন সেন্টেন্স আমি বনাব পৰা হ'ম দ্যাট ইজ জেনেৰেলাইজেশ্যন কিবা এটা জেনেৰেট কৰা আৰু ফাইনেলি এডাপ্টেশ্যনটো আমাৰ ভাষাটোৰ পৰা আমাৰ লগত কি হ'ব মিলি যাব ভাষাটো আমাৰ লগত যেতিয়া পুৰা ধুনীয়াকে মিলি যাব আমি নতুন সৃষ্টি কৰিব পাৰিম লিখা মেলা সেইটোত আমি নেচাৰেল টাইপ হৈ যাব সেই বস্তুটো আমাৰ সো এইকেইটা ষ্টেজ অলপ অলপ এনে মনত ৰাখিব লাগে ইমান ডিপলি মনত ৰাখিব লাগিব বুলি কথা নাই নেক্সট আমি আগবাঢ়িছো থিয়ৰিজ অফ লেংগুৱেজ একুইজিশ্যন এই যে লেংগুৱেজ আহৰণ কৰে বুলি ক'লো একুইজিশ্যন বেলেগ বেলেগ থিয়ৰি আছে সেই থিয়ৰিৰ বিষয়ে আমি অলপ অলপ পঢ়িম মূলতঃ চাৰিটা আছে বিহেভিয়াৰিজম ইননেটনেছ কগনিটিভ থিয়ৰি আৰু ইণ্টাৰেকশ্যন থিয়ৰি বিহেভিয়াৰিজমে কি কয় বিহেভিয়াৰিজমে কয় যে চিলড্ৰেন ইমিটেড এডাল্টছ আমি এডাল্টসকলক ইমিটেট কৰোঁ নকল কৰোঁ অবজাৰ্ভ কৰোঁ তাৰপিছত সেই হিচাপে আমি এক্ট কৰোঁতে যদি আমি কোৱা কথাটো ভাল হৈছে আমি কোৱা লেংগুৱেজটো যদি এপ্ৰপ্ৰিয়েট হৈছে তাৰ কাৰণে আমি প্ৰশংসা পাম ৰিৱাৰ্ড পাম আৰু সেইটো আমি বাৰে বাৰে কৰি যাম হেবিট ফৰ্মেশ্যনৰ কথা আহি যাব ইয়াত আৰু যদি আমি কোৱা লেংগুৱেজটো ভুল হৈছে গালি খাম পানিছমেণ্ট পাম পানিছমেণ্ট পালে সেইটো আমি এৰাই চলিম দেট ইজ বিহেভিয়াৰিজম তেনেকৈ আমি লেংগুৱেজ এটা শিকিম বাকী ইননেটনেছ কগনিটিভ ইণ্টাৰেকশ্যন এটা এটাকৈ আমি পঢ়ি যাওঁ ধুনীয়াকৈ বিহেভিয়াৰিজমৰ কথাই আৰম্ভণি কৰোঁ ঠিক আছে এটা এটাকৈ আমি ধুনীয়াকৈ পঢ়ি যাওঁ বিহেভিয়াৰিজমৰ পৰা আমি আৰম্ভ কৰোঁ অ'কে চ' বিহেভিয়াৰিজমত কি হয় বিহেভিয়াৰিজমত ৰেইনফৰ্চমেণ্ট কামত আহে ৰেইনফৰ্চমেণ্ট মানে কি আমি কিবা এটা কাম কৰিলোঁ কৰাৰ পিছত আমি পজিটিভ ছাপৰ্ট পাম নে নিগেটিভ পাম বা পজিটিভ এনকাৰেজমেণ্ট পাম নে নিগেটিভ পাম কিবা এটা কাম কৰিছোঁ ঠিক আছে পজিটিভ ৰেইনফৰ্চমেণ্ট মই ভাষা এটা ক'লোঁ ভাষাটো যদি কওঁতে মোৰ ঠিক আছে এপ্ৰপ্ৰিয়েট হৈছে মই প্ৰশংসা পাম মই কি পাম পজিটিভ ৰেইনফৰ্চমেণ্ট মানে পজিটিভ এনকাৰেজমেণ্ট এটা পাম দেট ইজ মাই ৰিৱাৰ্ড আৰু যদি মই ভাষাটো কওঁতে বেয়া মাত মাতিলোঁ এপ্ৰপ্ৰিয়েট হোৱা নাই তেতিয়াহ'লে মোৰ ৰেইনফৰ্চমেণ্টটো কি হ'ব নিগেটিভ ৰেইনফৰ্চমেণ্ট হ'ব নিগেটিভ ৰেইনফৰ্চমেণ্ট মানে কি নিগেটিভ ৰেইনফৰ্চমেণ্ট মানে হৈছে পানিছমেণ্ট মই গালি খাম গালি খোৱাৰ লগে লগে যিটো গালি খোৱা কাম সেইটো মই ৰিপিট নকৰিম আৰু যিটো ভাল কাম যাৰ কাৰণে মই ৰিৱাৰ্ড পাইছোঁ এনকাৰেজমেণ্ট ছাপৰ্ট পাইছোঁ সেইটো মই ৰিপিট কৰিম আৰু ৰিপিট কৰাৰ ফলত কি হ'ব হেবিট ফৰ্মেশ্যন হ'ব মোৰ সেইটো অভ্যাসত পৰিণত হ'ব বাৰে বাৰে মই ৰিপিট কৰিলে আৰু তেনেকৈ মই বস্তু এটা শিকিম বিহেভিয়াৰিজমৰ থিয়ৰিয়ে বস্তু এটা এনেকৈ শিকে বুলি কয় লেংগুৱেজৰ ক্ষেত্ৰত এপ্লাই হৈছে পেডাগজিত আমি বিহেভিয়াৰিজম পঢ়োঁ যিকোনো লাৰ্ণিঙৰ ক্ষেত্ৰতে এইটো হ'ব পাৰে বিহেভিয়াৰিজম ছাপৰ্ট কোনে কোনে কৰিছিল BF স্কিনাৰে বিহেভিয়াৰিজম ছাপৰ্ট কৰিছিল ঠিক আছে ইয়াৰ লগত বেণ্ডিউৰা আছে বেণ্ডিউৰা বিহেভিয়াৰিজম ছাপৰ্ট কৰিছিল তেওঁলোকে বিহেভিয়াৰিজম মানে হেবিট ফৰ্মেশ্যনৰ কথা কয় সেইটো কথা আমি মনত ৰাখিব লাগিব ভাল কামটো যিটো কামৰ কাৰণে আমি প্ৰশংসা পাওঁ সেইটো বাৰে বাৰে কৰোঁ বাৰে বাৰে কৰিলে মই ভোক লাগিছে বুলি যদি ক'ব পাৰোঁ সৰুতে ভোক লাগিছে বুলি ক'ব পাৰিলে যদি মই খানা পাইছোঁ দেটছ এ ৰিৱাৰ্ড ফৰ মি পজিটিভ ৰেইনফৰ্চমেণ্ট চ' মই পিছৰ পৰ্যায়তো মই কি ক'ম খাবলৈ মই ভোক লাগিছে বুলি ক'ম হ'ব ঠিক আছে এতিয়া এই BF স্কিনাৰে এটা থিয়ৰি দিছিল অপাৰেণ্ট কণ্ডিশ্যনিং পেডাগজি যেতিয়া পঢ়িম বা কোৰ্চত যদি আহে আপোনালোকে ডিটেইলছত আমি পঢ়িম পেডাগজি ছেকশ্যনত ইয়াত লেংগুৱেজৰ কাৰণে অলপ অলপ পঢ়িছোঁ অপাৰেণ্ট কণ্ডিশ্যনিং ঠিক আছে অপাৰেণ্ট কণ্ডিশ্যনিং থিয়ৰি বিহেভিয়াৰিজমৰ আণ্ডাৰত BF স্কিনাৰে দিছিল অপাৰেণ্ট কণ্ডিশ্যনিঙে মেইন যিটো আইডিয়া আছিল কি কয় যে যোনবোৰ কাম কৰিলে আমাৰ এটা পজিটিভ আউটকাম পাওঁ ভোক লাগিছে বুলি ক'বলৈ শিকিলোঁ মই ক'বলৈ শিকাৰ লগে লগে মই খানা পালোঁ দেটছ এ পজিটিভ আউটকাম ফৰ মি চ' মই সেইটো কি কৰিম বাৰে বাৰে ৰিপিট কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে পজিটিভ আউটকামছ আৰ মোৰ লাইকলি টু বি ৰিপিটেড পজিটিভ আউটকাম যোনবোৰ আমি পাম সেইবোৰ আমি বাৰে বাৰে ৰিপিট কৰিবলৈ চেষ্টা কৰিম
দ্যাটছ অপাৰেণ্ট কণ্ডিশ্যনিং ঠিক তেনেকৈ নিগেটিভ আউটকাম য'ত হ'ব কিবা এটা ক'লে যদি মই এক্সৰ এটা খাওঁ গালি এটা খাওঁ সেইটো মই ৰিপিট নকৰোঁ আৰু নেক্সট টাইম নকওঁ নেগেটিভ আউটকামছ আৰ লেছ লাইকলি টু ৰিপিট দিছ ইজ অপাৰেণ্ট কণ্ডিশ্যনিং তো লেংগুৱেজ শিকোঁতেও সৰু ল'ৰা এটাই যেতিয়া কিবা এটা ক'ব মা বুলি মাতিব সি চবেই দেখিব চবেই ফূৰ্তি পাব বা সি মায়ে মা বুলি ক'ব পৰা হৈ গ'ল সি দেউতা বুলি ক'ব পৰা হৈ গ'ল ফুফু যাওঁ বুলি ক'ব পৰা হৈ গ'ল তাক চবেই যদি এনকাৰেজ কৰিব সি সেইটো আকৌ ক'ব সি ৰিপিট কৰিব সেইটো তো ৰিপিট কৰোঁতে কৰোঁতে তাৰ কি হ'ব হেবিট ফৰ্মেশ্যন হ'ব আৰু হেবিট ফৰ্মেশ্যন হ'লে সি বস্তু এটা শিকিব ঠিক আছে মই কিৱৰ্ডবিলাক অকল লিখি দিছোঁ যোনবোৰৰ পৰা প্ৰশ্ন আহিব পাৰে বা যোনবোৰ ৱৰ্ডে প্ৰশ্নত থাকিলে কনফিউজ কৰিব হ'ব তো কণ্ডিশ্যনিং কি হয় বুজি পালো ন কণ্ডিশ্যনিং কি হয় এই যে যেতিয়া সেই কামটো ভাল কৰিব তাক আমি পজিটিভ ৰিএনফৰ্চমেণ্ট দিম ৰিৱাৰ্ড দিম এনকাৰেজ কৰিম সেই কামটো সি বাৰে বাৰে কৰিবলৈ চেষ্টা কৰিব সেইটোৱে হৈছে কণ্ডিশ্যনিং চ' বিহেভিয়াৰিষ্টৰ মতে লেংগুৱেজ লাৰ্ণিং ইজ অলছ' কণ্ডিশ্যনিং লেংগুৱেজ কণ্ডিশ্যনিঙে হয় তাৰমানে কি লেংগুৱেজটো যেতিয়া সি আৰম্ভণিতে ক'ব যদি সি শুদ্ধকৈ ক'লে প্ৰশংসা পায় ৰিৱাৰ্ড পায় পজিটিভ ৰিএনফৰ্চমেণ্ট পায় সি সেইটো বাৰে বাৰে ক'ব ঠিক আছে চ' সেইকাৰণে থুলমূলকে ফৰ বিহেভিয়াৰিষ্টে এইটো কয় বিহেভিয়ৰিষ্ট কি কয় যে লেংগুৱেজ লাৰ্ণিং is a matter of conditioning language learning to conditioning ore অংশ বা যি বুলি আমি ধৰো কণ্ডিশ্যনিং ৰ এটা পাৰ্ট কণ্ডিশ্যনিং কৰি লেংগুৱেজ লাৰ্ণিং শিকিব পাৰি সো বিভিন্ন থিওৰিৰ আমি বিহেভিয়াৰিজমৰ কথাটোহে পাতিলো বিহেভিয়াৰিজম কোনে প্ৰফাউণ্ড কৰিছিল বিএফ স্কিনাৰ তেওঁ অপাৰেণ্ট কণ্ডিশ্যনিঙৰ ধাৰণা দিছিল অলপ অলপ বুজি চেষ্টা কৰিলো আমি বিহেভিয়াৰিজমৰ মূল কথাবিলাক নেক্সট থিওৰিলৈ আহো আমি ইন্নেট মানে কি আমাৰ যিটো প্ৰাকৃতিকভাৱে ভিতৰৰ পৰা আহিছে বায়'লজিকেল ইন্নেট ঠিক আছে ইন্নেট ইজ ৰিলেটেড টু বায়'লজিকেল ভেৰি ইম্পৰ্টেণ্ট থিওৰি এই থিওৰিটো বিহেভিয়াৰিজমতকৈও বেছি ইম্পৰ্টেণ্ট কিহৰ কাৰণে এই লেংগুৱেজ লাৰ্ণিঙৰ কাৰণে লেংগুৱেজ চেপ্টাৰটোৰ কাৰণে ঠিক আছে অ'কে বায়'লজিকেল বা নেটিভিষ্ট বুলি কয় ঠিক আছে নেটিভিষ্ট এই টাৰ্মকেইটাৰ মিনিং হৈছে আমাৰ ভিতৰত যি অলৰেডি আছে যিটো আমি জন্মগতভাৱে লৈ আহোঁ বায়'লজিকেল নেটিভিষ্ট বা ইন্নেট বুলি মানে আমি জন্মগতভাৱে লৈ আহিছোঁ এইবিলাক বস্তু ঠিক আছে নোম চমস্কি প্ৰত্যেক বছৰে পেপাৰত নোম চমস্কিৰ নাম দেখিবলৈ পাব ঠিক আছে নোম চমস্কি চ' এই নোম চমস্কি যেনেকৈ বিহেভিয়াৰিষ্টত বিএফ স্কিনাৰ আছিল ইম্পৰ্টেণ্ট নাম ইন্নেট থিয়ৰী বা বায়'লজিকেল বা নেটিভিষ্ট থিয়ৰীত নোম চমস্কি এটা ইম্পৰ্টেণ্ট নাম চ' এই নোম চমস্কি ইন্নেট থিয়ৰী বা বায়'লজিকেল বা নেটিভিষ্ট থিয়ৰীটো দিছিল মানে আমি বাহিৰত আহি যে লেংগুৱেজ শিকো বুলি কওঁ আহৰণ কৰে বাহিৰত পৰিৱেশৰ ওপৰত যে গুৰুত্ব ইমান সময় দি আছিলো বেছিকে বাট নোম চমস্কিয়ে কৈছে এনেকুৱা নহয় যে চিলড্ৰেনৰ ভিতৰত অলৰেডি এটা লেংগুৱেজ একুইজিশ্যন ডিভাইচ থাকে জন্মগতভাৱে চিলড্ৰেনৰ ভিতৰত কি থাকে অলৰেডি এটা লেংগুৱেজ একুইজিশ্যন ডিভাইচ দেখিছে লেংগুৱেজ একুইজিশ্যন LAD লেংগুৱেজ একুইজিশ্যন ডিভাইচ কেনেকুৱা হ'ব এটা মেচিন এটা লাইক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সি যেতিয়া তাৰ ভিতৰত অলৰেডি সেই মেচিনটো আছে সেই ইণ্টেলিজেঞ্চটো অলৰেডি ভিতৰত আছে মেচিন এটা ইমেজিন কৰক শিশুৰ ভিতৰত অলৰেডি আছে যেতিয়া সি পৰিৱেশত যেতিয়া সি লেংগুৱেজবোৰ শুনা পায় সেই মেচিনটোৱে কি কৰে সেই ডাটাবোৰ কালেক্ট কৰে তাৰপিছত তাৰ ওপৰত বেছ কৰি নতুন জেনেৰেটিভ লেংগুৱেজ এটা সি কি কৰিব পাৰে আউটপুট হিচাপে উলিয়াই দিব পাৰে চ' আমাৰ ভিতৰত অলৰেডি এটা লেংগুৱেজ একুইজিশ্যন ডিভাইচ বা LAD বুলি যিটো কয় ঠিক আছে অলৰেডি আছে বুলি কৈছে কোনে কৈছে এইটো কথা এইটো কৈছে নোম চমস্কিয়ে কৈছে তেওঁ কি আছিল তেওঁ এজন নেটিভিষ্ট আছিল নেটিভিষ্ট মানে যোনে নেকি ইন্নেট বস্তুক বেছি ছাপোৰ্ট কৰে এই নোম চমস্কিয়ে আৰু কেইটামান কথা কৈছে ইউনিভাৰ্চেল গ্ৰামাৰৰ কথা কৈছে ইউনিভাৰ্চেল গ্ৰামাৰ তাৰমানে চব শিশুৰ ভিতৰত জন্মগতভাৱে ইউনিভাৰ্চেল গ্ৰামাৰ কিছুমান থাকেই সি যদি একো নিশিকেও সি কিছু কথা এক্সপ্ৰেছ কৰিব পাৰিব দুই চাৰিটা ৱৰ্ড শিকিলে সি এক্সপ্ৰেছ কৰিব পাৰিব এইটো তাৰ ভিতৰত অলৰেডি ছেট আপ হৈ আছে ইউনিভাৰ্চেল গ্ৰামাৰ চব শিশুৰ ভিতৰত থাকে হ'ব অলৰেডি থাকে নেক্সট আন এটা কথা কৈছে দেট ইজ জেনেৰেটিভ গ্ৰামাৰে কি কৰে জেনেৰেটিভ গ্ৰামাৰে এই কামটো কৰে জেনেৰেট কৰে কিছুমান বস্তু জেনেৰেট কৰে যেনেকৈ জেনেৰেটিভ AI মানে কি কিবা এটা জেনেৰেট কৰা
জেনাৰেটিভ গ্ৰামাৰে কি কৰে লেংগুৱেজ একুইজিশ্যন ডিভাইচটো আছে ন সি কিবা কিবি শিকিলে সি অসমত জন্ম হ'ল সি য'ত জন্ম হ'লেওতো তাৰ ভিতৰত একুইজিশ্যন ডিভাইচ এটা থাকিবই য'ত জন্ম হ'লেও তাৰ ভিতৰত ইউনিভাৰ্চেল গ্ৰামাৰ এটা থাকিবই কিবা কিবি সি এক্সপ্ৰেছ কৰিব পাৰিবই কিন্তু সি অসমত জন্ম হ'ল অসমত জন্ম হোৱাৰ লগে লগে অসমীয়া ভাষাৰ ৰুলছসমূহ সি শিকিবলৈ আৰম্ভ কৰিলে সেই ৰুলছসমূহ শিকি ফালে সি নতুন চেণ্টেন্স জেনেৰেট কৰিবলৈ ষ্টাৰ্ট কৰিলে that is generative grammar মই ভাত খাওঁ এই বস্তুটো মই শিকিলো মই বেলেগত গৈ কেনে মই গাখীৰ খাওঁ মই আম খাওঁ মই কল খাওঁ মই কিবা বুট খাওঁ that's generative grammar কিবা এটা শিকিলো ৰুলছখিনি শিকিলো সেই ৰুলছখিনি শিকি তাৰ ওপৰত বেছ কৰি ইনফাইনাইট নাম্বাৰ অফ চেণ্টেন্স মই জেনেৰেট কৰিব পাৰো হ'ব সো এইখিনি কথাই আছিল নোম চমস্কি মেইনলি তেওঁ লেংগুৱেজ একুইজিশ্যন ডিভাইচৰ কথা কৈছে যে আমাৰ ভিতৰত অলৰেডি থাকে লগতে তেওঁ আৰু এটা কথা কৈ গৈছে যে যেতিয়া আৰ্লি বাচ্চা এটা যেতিয়া একেবাৰে সৰু থাকে আৰ্লি এজ ঠিক আছে লেংগুৱেজ একুইজিশ্যন ডিভাইচ ইজ most effective during early age কম বয়সত যেতিয়া শিশু কালত থাকে নৰ্মেলি 5 বছৰলৈকে বা 2 পৰা 5 বছৰলৈকে 2 পৰা 6 বছৰলৈকে সেইখিনি সময়ছোৱাত এই লেংগুৱেজ একুইজিশ্যন ডিভাইচটো বেছি ইফেক্টিভ হৈ থাকে কিবা শিকিলে টপাটপ সি বস্তুবিলাক একুৱায়াৰ কৰি কেনে তাৰ ওপৰত বেছ কৰি নতুন কথা জেনেৰেট কৰি উলিয়াব পাৰে হ'ব এইখিনি কথা আছিল নোম চমস্কিৰ ওপৰত আৰু দুটামান পঢ়ো কগনিটিভ থিয়ৰী কোনে দিছে পিয়াজে দিছে পিয়াজে কি কয় যে প্ৰথমতে কগনিটিভ ডেভেলপমেণ্ট হ'ব মাইণ্ডটো ডেভেলপ হ'ব মাইণ্ডটো ডেভেলপ হৈ এটা ষ্টেজ যেতিয়া গৈ পাব তেতিয়াহে লেংগুৱেজ এটা শিকিব পাৰিব তাৰমানে কগনিটিভ থিয়ৰী মতে কি ডেভেলপমেণ্ট ফাৰ্ষ্ট আহিব ডেভেলপমেণ্ট ফাৰ্ষ্ট ডেভেলপমেণ্ট দেন লেংগুৱেজ তাৰপিছতহে সেই লেংগুৱেজটো শিকিব ডেভেলপটো হ'লে হ'ব চ' যদি পেডাগজি কোৰ্চ বা পেডাগজি কোৰ্চে হওক যিয়ে হওক যদি পেডাগজি পঢ়িছে গম পাব পিয়াজেৰ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী সেন্সৰি মটৰ প্ৰি অপাৰেশ্যনেল দেন কংক্ৰিট অপাৰেশ্যনেল ফৰ্মেল অপাৰেশ্যনেল এনেকে 4টা ষ্টেজত ভাগ কৰিছে লেংগুৱেজ সবচে বেছি কেতিয়া শিকে যেটো সেকেন্ড ষ্টেজ আছে আৰ্লি চাইল্ডহুডত প্ৰি অপাৰেশ্যনেল ষ্টেজত আটাইতকৈ বেছি লেংগুৱেজ ডেভেলপমেণ্ট হয় প্ৰি অপাৰেশ্যনেল ষ্টেজত কি হয় ৰেপিড লেংগুৱেজ ডেভেলপমেণ্ট ঠিক আছে হ'ব নেক্সট ফাইনেলি ইনপুট বা ইন্টাৰেকশন থিয়ৰী এটা আছে ইনপুট বা ইন্টাৰেকশন থিয়ৰীয়ে কি কয় যে যেতিয়া বেলেগৰ লগত ইন্টাৰেক্ট কৰিলে মানুহ শিশু এটাই যেতিয়া ইন্টাৰেক্ট কৰিব বেছি কথা কোৱা মানুহৰ লগত ইন্টাৰেক্ট কৰিব তেতিয়া তাৰ কি হ'ব লেংগুৱেজ শিকা প্ৰচেছটো ফাষ্ট হ'ব সি শিকিব পাৰিব ইন্টাৰেক্ট কৰি ফেলে সিম্পল তাকে ইন্টাৰেকশন থিয়ৰী বা ইনপুট থিয়ৰী বুলি কোৱা হৈছে সো এটা নাম মনত ৰাখক ইনপুট থিয়ৰী কোনে দিছিল জেৰম ব্ৰুনাৰ ইন্টাৰেকশন থিয়ৰী বা ইনপুট থিয়ৰী দিছে জেৰম ব্ৰুনাৰে দিছে হ'ব ঠিক আছে নোম চমস্কিয়ে যেনেকে এলএডি লেংগুৱেজ একুইজিশ্যন ডিভাইচৰ কথা কৈছে জেৰম ব্ৰুনাৰে ইন্টাৰেকশন থিয়ৰীত এলএএছএছৰ কথা কৈছে কাৰণ জেৰম ব্ৰুনাৰৰ মতে কি যে ভিতৰত থাকিলেই নহব আমি কাৰোবাৰ লগত ইন্টাৰেক্ট কৰিব লাগিব তো তেওঁ সেই কাৰণে এলএএছএছ যাৰ ফুল ফৰ্ম হৈছে লেংগুৱেজ একুইজিশ্যন সাপোৰ্ট সিস্টেম এই শব্দটো এই বস্তুৰ ধাৰণা কোনে দিছে জেৰম ব্ৰুনাৰে দিছে ঠিক আছে নেক্সট আগবাঢ়ো আমি ক্ৰাসেনছ মনিটৰ মডেল সো ক্ৰাসেনেও থিয়ৰী দিছে ষ্টিফেন ক্ৰাসেনৰ থিয়ৰীটো কিহৰ ওপৰত সেকেন্ড ল্যাঙ্গুয়েজ একুইজিশনৰ ওপৰত সেকেন্ড ল্যাঙ্গুয়েজ আমাৰ কাৰণে সেকেন্ড ল্যাঙ্গুয়েজ কোনটো হ'ব আমাৰ কাৰণে সেকেন্ড ল্যাঙ্গুয়েজ হ'ব ইংৰাজীটো ঠিক আছে ক্ৰাসেনে কিহৰ ওপৰত থিয়ৰী দিছে বলে সেকেন্ড ল্যাঙ্গুয়েজ একুইজিশনৰ ওপৰত থিয়ৰী দিছে হ'ব ওকে আমাৰ কাৰণে সেকেন্ড ল্যাঙ্গুয়েজ কোনটো ইংৰাজীটো কি কৈছে ক্ৰাসেনে কৈছে এই ইংৰাজী শিকুতে এই যে আমাক স্কুলত অসমীয়া স্কুলত গ্ৰামাৰ শিকায় কিবা শিকায় অমুক শিকায় খুবা শিকায় মানে ফৰ্মেল সেটিং এটা শিকায় খুব এটা এফৰ্ট লাগা প্ৰসেস তেনেকে নিহিকাই নেচাৰেলিও শিকিব পাৰি বুলি কৈ দিছে Stephen Krashen argues that learning a new language can occur in a way similar to how we acquire our first language অসমীয়া আমি যেনেকে শিকিলো নেচাৰেলি
বেলেগৰ কথা শুনিলো, কিবা কৰিলো, ইণ্টাৰেক্ট কৰিলো, তেনেকে শিকিলো। ক্ৰাছেনৰ মতে আমি ছেকেণ্ড লেংগুৱেজ ইংৰাজীটোও তেনেকে শিকিব পাৰিম। হয়ও বহুতে তেনেকে শিকে। ইংলিছ মিডিয়ামত সি পঢ়া পাতিত যদি নকৰেও তাৰ এনভাইৰনমেণ্টত লগতে সি মুভি চুভি চাই তেনেকে ইংলিছ গান শুনে তেনেকে সি শিকি যায়। He suggests that second language acquisition involves natural process. Second language আমি natural process দি শিকিব পাৰো, not just memorization or formal instruction. কেৱল হে মুখস্থ কৰি বা formal instruction গ্ৰামাৰ চামাৰ শিকি স্কুলত শিকি তেনেকে নহয়, নেচাৰেলিও আমি শিকিব পাৰো। ঠিক আছে, কোনে কৈছে? এইটো ক্ৰাছেনে কৈছে। লগতে ক্ৰাছেনে 5 key hypothesis দিছে। 5টা পইণ্টত তেওঁৰ থিয়ৰিটো ডেছক্ৰাইব কৰিছে। আহিছে এইটোৰ ওপৰত প্ৰশ্ন, আমি অলপ বুজি লওঁ। ক্ৰাছেনৰ মতে 5 key hypothesis কি কি আছে। প্ৰথমটো হৈছে একুইজিশ্যন লাৰ্নিং হাইপথিচিছ। লাৰ্নিং আৰু একুইজিশ্যনৰ মানে মিনিংটো আমি বুজি পালো। একুইজিশ্যন কি হয়? আহৰণ কৰা। লাৰ্নিং কি হয়? এফৰ্ট দি পেলাই শিকা। ক্ৰাছেনৰ মতে যে একুইজিশ্যন ইজ বেটাৰ দেন লাৰ্নিং। একুইজিশ্যন আহৰণ কেনেকৈ কৰিম? নেচাৰেলি কৰিম, বেটাৰ দেন লাৰ্নিং। ঠিক আছে, আমি এফৰ্ট দি শিকাতকৈ যদি একুইজিশ্যন কৰোঁ, নেচাৰেলি যদি শিকোঁ, আমি বেছি ভালকে শিকিব পাৰিম। তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব? ইয়াৰ কাৰণে আমি ক্লাছৰুমত ইংৰাজী পঢ়াওঁতে ইংৰাজীতে কথা বতৰা পাতিব লাগিব। ঠিক আছে, চ' ইয়াৰ কাৰণে আমি কি কৰিব লাগিব? কমিউনিকেট ইন টাৰ্গেট লেংগুৱেজ। ছাপ'জ আমি ইংৰাজী শিকাব গৈছোঁ ক্লাছৰুমত, অসমীয়াত আমি কথা পাতিলে নহ'ব, আমি টাৰ্গেট লেংগুৱেজ ইংৰাজীটোতেই কথা পাতি, ফুলে শুদ্ধে ইংৰাজীতে কথা পাতি তেনেকৈ শিকিব লাগিব। তেনেকৈ আমাৰ কি হ'ব? নেচাৰেলি একুইজিশ্যন হ'ব। এই থিয়ৰিকেইটা, এই পইণ্টকেইটা মনত ৰখাৰ সহজ উপায়টো হৈছে AMNIA, এমিনিয়া বুলি মনত ৰাখিলে হ'ল। এমিনিয়া এখন ৰেষ্টুৰেণ্টো আছে ন, গুৱাহাটীৰ ওচৰত যোনে আছে তেওঁলোকে গম পাব। এমিনিয়া সেইখন চাগে, বাৰু যি নহওক এমনিয়া বুলি মনত ৰাখিব। AMNIA, ক্ৰাছেনৰ থিয়ৰিটো। নেক্সট ইজ মনিটৰ হাইপথিচিছ। আমি একুইজিশ্যন কৰিলোঁ, কিজানিবা আমি ভুলে শিকিছোঁ, কোনোবাইটো মনিটৰ কৰি শুধৰাই দিব লাগিব। দিছ ইজ মনিটৰ হাইপথিচিছ। ঠিক আছে, বুজি পালো। তো মনিটৰ হাইপথিচিছত আমাৰ কি কৰা হয়? কাৰেক্ট অৰ চেঞ্জ একুৱাৰ্ড আউটপুট। যিটো বস্তু আমি একুৱার কৰিছোঁ, মুভি চাই শিকিছোঁ, ভুলকেও শিকিব পাৰোঁ ন, ইনএপ্ৰপ্ৰিয়েট বস্তু এটাও শিকিব পাৰোঁ, সেইবোৰ কাৰেক্ট কৰা হয়, শুধৰোৱা হয় বা চেঞ্জ কৰা হয় এইটো ষ্টেজত। নেক্সট ইজ নেচাৰেল অৰ্ডাৰ হাইপথিচিছ। তো নেচাৰেল অৰ্ডাৰ হাইপথিচিছত চিম্পল যে নেচাৰেলি শিকিবলৈ আমি এনকাৰেজ কৰা উচিত। এনফৰ্চ কৰিব নালাগে যে তুমি আজি এইখিনি পঢ়া, নাউন পঢ়া, কালি প্ৰনাউন পঢ়া, পৰহি অমুক পঢ়া, পৰহি নেৰেশ্যন পঢ়া, পৰহি এক্টিভ ভইচ পেছিভ ভইচ পঢ়া। নট দেট ৱে, এনফৰ্চ নহয়, নেচাৰেলি তাক এৰি দিয়া এনভাইৰনমেণ্ট এটাত, য'ত সি ইংৰাজী শুনে, শিকি যাব। ইনপুট হাইপথিচিছ। ইনপুট হাইপথিচিছ যেনেকৈ অলপ আগত আমি থিয়ৰি এটা পঢ়িছোঁ ন, ইণ্টাৰেকশ্যন থিয়ৰি আৰু ইনপুট থিয়ৰি। ইনপুট হাইপথিচিছত কি হ'ব? কাৰোবাৰ লগত ইণ্টাৰেক্ট কৰিব, ইণ্টাৰেক্ট কৰি কিছুমান ৱৰ্ড সি ইনপুট কৰিব, ভিতৰত নিজৰ ভিতৰত লৈ আনিব, ইণ্টাৰেক্ট কৰি পেলাই বেলেগৰ লগত। কিন্তু যোনবোৰ ইনপুট কৰিব, এতিয়া আমি শশী থাৰুৰৰ ইংলিছটো যদি শুনি থাকোঁ, হয়তো আমাৰ একো কামত নিদিব যদি আমি একো বুজিয়ে নাপাওঁ। কিন্তু আমি এনেকুৱা এটা ইংলিছ শুনিব লাগিব যিটো নেকি আমি এটলিষ্ট 60% বুজি পাওঁ। বিৰাট ডাঙৰ ৰাইটাৰৰ যদি আমি কিতাপ এখন, অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট ইংলিছ শিকিব বিচাৰিছোঁ, কোনোবাই ছাজেষ্ট কৰিলে আমাক যে তুমি নভেল এখন পঢ়া, নভেলখনৰ পৰা ইংৰাজী শিকিবা। আমি যদি একদম আমেৰিকান ৰাইটাৰৰ একদম হাই ফাই নভেল এখন লৈ আহি পঢ়িবলৈ ষ্টাৰ্ট দিওঁ, বুজি যদি নাপাওঁ, সেইটো ইনপুটৰ কোনো কাম নাই। আমি চিম্পল চেতন ভগতৰ এখন নভেল পঢ়িম, সহজ সৰল ভাষাত লিখিছে, বুজি পাইছোঁ, সেনেকুৱা এটা ইনপুট হ'লেহে আমাৰ কামত আহিব। বুজি পোৱা ইনপুট হ'ব লাগিব, কম্প্ৰিহেনচিবল ইনপুট। কেনেকুৱা ইনপুট? বোলে বুজি পোৱা ইনপুট, কম্প্ৰিহেনচিবল হ'ব, তেতিয়াহে আমাৰ কামত আহিব। আৰু ফাইনেলি এফেক্টিভ ফিল্টাৰ হাইপথিচিছ। এফেক্টিভ ডমেইন ইজ ৰিলেটেড টু ইমোশ্যন। ইমোশ্যন বুলি ক'লে আমি হাউ উই ফিল, আমাৰ ফিলিংবোৰ কিহৰ ওপৰত বেছ কৰি থাকে? এনজাইটি, আমি ভয় কৰিছোঁ নেকি? ইংৰাজীক আমি ভয় কৰোঁ নেকি? ভয় কৰিলে শিকিব পাৰিম জানো? ভয় কৰিলে শিকিব নোৱাৰিম। দেন মটিভেশ্যন, আমি যদি হাইলি মটিভেটেড থাকোঁ, তেতিয়াহ'লে আমাৰ শিকাটো কি হ'ব? ভাল হ'ব। আৰু যদি আমাৰ চেল্ফ কনফিডেন্স থাকে, তেতিয়াহ'লেও আমাৰ শিকাটো কি হ'ব? ভাল হ'ব। কনফিডেন্স থাকিলে আমাৰ কি হ'ব? শিকাটো ভাল হ'ব। তাৰ সলনি যদি আমি ভয় কৰি থাকোঁ, আমাৰ শিকাটো কি হ'ব? বেয়া হ'ব। চ' দিজ আৰ এনজাইটি হ'ব পাৰে, মটিভেশ্যন হ'ব পাৰে, চেল্ফ কনফিডেন্স হ'ব পাৰে।
these emotional aspects act as a filter এইবিলাক এটা ফিল্টাৰৰ নিচিনা ফিল্টাৰ কি পানীৰ ফিল্টাৰটো যদি আমি ন ইমাজিন কৰো মাজত ফিল্টাৰ এখন দিয়া থাকে পানী এনেকে চেক ন কিছুমান বস্তু যাব দিয়ে কিছুমান যাব নিদিয়ে সো এই এখন বাধা বা ফিল্টাৰৰ নিচিনা কাম কৰিব পাৰে হয়তো সি ভালকে যাব দিব পাৰে মটিভেশ্যন হাই হলে কি হ'ব ভালকে যাব দিব ভালকে শিকিম সেলফ কনফিডেন্স হাই হলে ভালকে শিকিম বাট এনজাইটি হাই হলে আমি শিকাত আমাৰ বাধা আহিব এনজাইটি হ'ব লাগিব লো ঠিক আছে দিস ইজ এফেক্টিভ ফিল্টাৰ হাইপথিচিছ এই এনেকুৱা ইমোশনাল বস্তুবিলাক এফেক্টিভ ডমেইনৰ বস্তুবিলাকে আমাক ফিল্টাৰৰ নিচিনা কাম কৰে সি হেল্পো কৰিব পাৰে সি বাধাৰ সৃষ্টিও কৰিব পাৰে ক্ৰাছেনৰ এইকেইটা মডেলৰ পইণ্টছ আছিল পইণ্টছ কেইটা মনত ৰাখিব ভকেবুলাৰী কি হয় চিম্পল ৱৰ্ডৰ নলেজ থকাটোকে ভকেবুলাৰী বুলি কয় অকল নলেজ থাকিলে নহ'ব তাৰ মিনিং আমি জানিব লাগিব তাৰ ইউজেছ জানিব লাগিব আমি শব্দ এটা ভকেবুলাৰী এটা শিকি তাক আমি ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ মানে কি ইনফৰ্মেল ছেটিঙত কেনেকুৱা ইউজ হয় সেইবিলাক আমি চাব লাগিব এছ'চিয়েট শব্দবোৰক বেলেগ বেলেগ শব্দৰ লগত এছ'চিয়েট কৰিব শিকিব লাগিব ঠিক আছে অকল এটা শব্দ শিকি থলো ক্ৰুচিয়েল শব্দ এটা মই বোলে শিকিলো ক্ৰুচিয়েল ক'ত কি সিচুৱেশ্যনত কেনেকৈ তাক এছ'চিয়েট কৰিম কোনটো ৱৰ্ডৰ লগত এছ'চিয়েট কৰিম নাজানোৱে বোলে সেইটো হ'লে নহ'ব ঠিক আছে ক্ৰুচিয়েল মানে কি ইম্পৰ্টেণ্ট চ' ইয়াক এছ'চিয়েট কৰি দিলোঁ কাৰ লগত ইম্পৰ্টেণ্ট শব্দটোৰ লগত তাৰ মিনিং চিমিলাৰ উইণ্টাৰ উইণ্টাৰক আমি কাৰ লগত এছ'চিয়েট কৰিম উইণ্টাৰ মানে আমি গম পাব লাগিব আচ্ছা কোল্ড ঠাণ্ডাৰ কথা কৈছে হ'ব কালেকশ্যনৰ মানে হৈছে যে দুটা তিনিটা শব্দ যে একে একে ফাষ্ট ফুড ইয়াত কি আছে দুটা শব্দ আছে বাট ফাষ্ট ফুড ন এইটো এটা কি হয় এইটো এটা কালেকশ্যন হয় গ্ৰামাটিকেল বিহেভিয়াৰ গো বুলি ক'লো যদি আমি পাষ্ট টেন্সত কওঁ আমি ৱেণ্ট বুলি ক'ম আমি যদি তাক গন বুলি কৈ দিওঁ শুদ্ধ হ'ব নেকি নহ'ব বা গোৱেড বুলি কৈ দিওঁ শুদ্ধ হ'ব নেকি নহ'ব দিজ আৰ গ্ৰামাটিকেল বিহেভিয়াৰ ৰিটেন ফৰ্মত কেনেকুৱা হয় ফ্ৰিকুৱেঞ্চি কিছুমান শব্দ আমি সঘনাই ব্যৱহাৰ কৰোঁ কিছুমান শব্দ আমি সঘনাই ব্যৱহাৰ নকৰোঁ ঠিক আছে গো কাম সঘনাই ব্যৱহাৰ কৰোঁ বাট ডিপাৰ্ট এৰাইভ এইবিলাক সঘনাই ব্যৱহাৰ নকৰোঁ চ' ইটছ কাইণ্ড অফ ফ্ৰিকুৱেঞ্চি ইমান ইম্পৰ্টেণ্ট নহয় অলপ অলপ বুজি থৈ দিয়ক এতিয়া ভকেবুলাৰী ইম্পৰ্টেঞ্চ কি ভকেবুলাৰী হৈছে কমিউনিকেশ্যনৰ বা লেংগুৱেজৰ মেইন টুল যদি আমি গ্ৰামাৰ নাজানো তথাপিও ভকেবুলাৰী দি আমি কাম চলাই দিম কিন্তু যদি ভকেবুলাৰীয়ে নাজানো আমি একো কমিউনিকেশ্যন কনভে কৰিব নোৱাৰিম হ'ব ভকেবুলাৰীৰ দুটা টাৰ্ম আমি বুজি লওঁ চিমেন্টিক কালেকশ্যন আৰু গ্ৰামাটিকেল কালেকশ্যন কি হয় কালেকশ্যন মানে কি কালেকশ্যন মানে হৈছে গ্ৰুপ অফ ৱৰ্ডছ যেনেকে ফাষ্ট ফুড আৰু কি হ'ব পাৰে চিমেন্টিক কালেকশ্যনৰ এক্সাম্পল এনেকুৱা গ্ৰুপ অফ ৱৰ্ড মেক এ মিষ্টেক ঠিক আছে মেক এ মিষ্টেক গ্ৰুপ অফ ৱৰ্ড হ'ব এইবিলাক গ্ৰুপ অফ ৱৰ্ড তো ডিপেণ্ডছ অন এপ্লাই ফৰ এইবিলাক গ্ৰুপ অফ ৱৰ্ড এনেকেই আহে লিখোতে ঠিক আছে চ' ইয়াৰে কিছুমানক চিমেন্টিক কালেকশ্যনত ধৰা হৈছে কিছুমানক গ্ৰামাটিকেল কালেকশ্যনত ধৰা হৈছে চিমেন্টিক কালেকশ্যন মানে এনেকুৱা গ্ৰুপ অফ ৱৰ্ডছ ঠিক আছে চিমেন্টিক কালেকশ্যনৰ এক্সাম্পল বুলি কওঁতে ফাষ্ট ফুড এইটো এটা কাৰ এক্সাম্পল হ'ব এইটো এটা চিমেন্টিক কালেকশ্যনৰ এক্সাম্পল হ'ব কাৰণ ফাষ্টৰ ইট হেজ এ মিনিং ফাষ্ট মানে কি কুইক ফুড ইট হেজ এ ইণ্ডিপেণ্ডেণ্ট মিনিং ইয়াৰো এটা মিনিং আছে ঠিক আছে ইয়াৰো এটা কি আছে ইয়াৰো এটা মিনিং আছে চ' দিছ ইজ চিমেন্টিক কালেকশ্যন ফাষ্ট ফুড চিমেন্টিক শব্দৰ অৰ্থ আমি আগতেও পাইছিলোঁ চিমেন্টিক শব্দৰ অৰ্থই আছিল মিনিং ঠিক আছে কিন্তু কিছুমান গ্ৰামাটিকেল কালেকশ্যন আছে যেনেকুৱা ডিপেণ্ডছ অন অলপ আগত যদি ক'লোঁ ডিপেণ্ডছ ইয়াৰটো মিনিং আছে বাট অন ই জাষ্ট গ্ৰামাৰৰ কাৰণেহে এনেকে একেলগ হৈ গ্ৰুপ হৈ পেলাই আহিছে আদাৰৱাইজ ইট হেজ ন' ইণ্ডিপেণ্ডেণ্ট মিনিং চিমেন্টিক কালেকশ্যনৰ ইচ ৱৰ্ড হেজ ইণ্ডিপেণ্ডেণ্ট মিনিং বুজি পাইছোঁ আমি ইণ্ডিপেণ্ডেণ্ট মিনিং হ'ব চিমেন্টিক কালেকশ্যন আৰু গ্ৰামাটিকেল কালেকশ্যন কি হয় বুজি পালোঁ এপ্লাই ফৰ অকল ফৰ বুলি ক'লে কিহৰ ফৰ কোনো মিনিং নাই বাট এপ্লাই ফৰ ইট হেজ এ গ্ৰামাটিকেল মিনিং ইয়াৰহে আছে ইয়াতে এইকেইটা জাষ্ট গ্ৰামাৰৰ কাৰণে গ্ৰুপ হৈ আহিছে দিছ ইজ গ্ৰামাটিকেল কালেকশ্যন হ'ব অ'কে
some keywords এনেকে আমি বহুকেইটা ৱৰ্ডৰ মিনিং আমি বুজিব লাগিব এইখন পেপাৰৰ কাৰণে আজি কেইটামান ৱৰ্ডৰ মিনিং আমি বুজো ঠিক আছে সব নহলেও কেইটামান ৱৰ্ডৰ মিনিং আজি আমি বুজিম প্ৰথম ৱৰ্ডটো কি যে হোমোগ্ৰাফ এটা হোমোগ্ৰাফ কি হয় হোমোগ্ৰাফ হৈছে যে গ্ৰাফ মানে কি গ্ৰাফ ৱৰ্ডটো যেতিয়া আহিব ৰিটেন ফৰ্মৰ কথা আহিব ঠিক আছে হোমোগ্ৰাফ মানে কি ৰিটেন ইন সেম ওয়ে দুটা ৱৰ্ড হোমোগ্ৰাফ কেতিয়া কম ৰিটেন ইন সেম ওয়ে একে ধৰণে তাক আমি লিখিম বাট pronunciation to different hobo aru meaning different but different meaning different word likhi disu pronunciation and meaning o different pronunciation o different example hisabe jodi ami sabole jao je lead is a metal lead dhatur kotha ami janu lead eta dhatu hoy metal hoy science or hokole janibo pb lead pb thik ase kintu jodi ami kau this road lead to the city ইয়াত lead আৰু lead দুইটা সেম ওয়েট লিখা হৈছে মানে কি স্পেলিং সেম আছে বাট তাৰ মিনিংটো বেলেগ ওপৰত lead এটা ধাতু বুজাইছে আৰু ইয়াত lead to the city এই ৰাস্তাটো সিটিলৈকে লৈ যায় they are leading us pronunciation বেলেগ meaning বেলেগ such words are called homographs next আমি homonym লৈকে আহো homonymত কি হ'ব pronunciation same হ'ব but different meaning same spelling but written in the same way ji koy pronunciation same sound alike but different meaning কিন্তু meaning tar kenuka meaning beleg different meaning habo but different meaning jodi ami kau je lie down yare hui dia jodi ami kau don't tell a lie don't tell a lie misa kotha nokoba both has different meaning but they look alike they sound alike next word is polysemy poly mane buji paisu bohu to eta word jar niki beleg more than one meaning ase polysemy ami ki kom beleg eta pen loi loisu single word having more than one meaning etatke beshi meaning ase ঠিক আছে যেনে book মানে কি book মানে কিতাপো হয় at the same time book মানে কি সিনেমা এখন বুক কৰা চকী এখন বুক কৰা কিবা এটা টিকেট কাটাৰ নিচিনা বস্তু ন বাছৰ টিকেট এটা বুক কৰা গাড়ীখন বুক কৰা লগত কিতাপো হয় বুক মানে সো ই এটাই ওয়ার্ড বাট মিনিং ইয়াৰ বেলেগ দুটা মিনিং আছে ৰান মানে কি ৰান মানে দৌৰাও হ'ব পাৰে at the same time run মানে কি হ'ব পাৰে to run a business কিবা এটা চলাই যোৱাও হ'ব পাৰে চলাই নিয়া বুজি পাইছো to run a business to run a meeting হল তো polysemy wordটোৰ মিনিং বুজি পালো next is realia real শব্দৰ পৰা আহিছে মানে বেলেগ একো নহয় real life object realia কি বুজায় যে কিছুমান word যাৰ নেকি real life object এতিয়া বুক বুলি কলে এই যে বুক কৰা কিতাপৰ কথা কোৱা নাই বুক কৰা টিকেটটো বুক কৰা তাৰ কোনো ৰিয়েল লাইফ নাই ন দেখা নাপাওঁ আমি বুক কৰা বস্তুটো কেনেকুৱা হ'ব বাট মই যদি কওঁ বটল এটা এটা ওয়ার্ড তাৰ এটা ৰিয়েল এক্সিস্টেন্স আছে বটলটো মই দেখুৱাই দিব পাৰো কংক্ৰিট এক্সিস্টেন্স আছে পেন পেন্সিল ঠিক আছে ইভেন বুক মানে কিতাপৰ কথা কৈছো ইয়াত এইবিলাক কি ৰিয়েল এক্সাম্পল হয় যেটো নেকি আমি চিলড্ৰেনৰ আগত দেখুৱাব পাৰিম সো ভাষা এটা শিকাওতে যোনবোৰ তাৰ উচৰ বাজাৰৰ ৰিয়েল লাইফ অবজেক্ট আছে সেইবোৰৰ মিনিংটো সেইটো ভাষা টাৰ্গেট ল্যাঙ্গুৱেজত যদি ইংৰাজী শিকাই আছো
সেইবোৰৰ মিনিংটো আমি গছ এডাল দেখিছো তাক ট্ৰী বুলি কোৱাটো শিকাই দিছো গছটো দেখাই কিনে দ্যাট ইজ ৰিয়েলিয়া ৰিয়েল লাইফ অবজেক্টৰ লগত কানেক্ট কৰি দিয়াটো কোৱা ৰিয়েলিয়া কংক্ৰিট অবজেক্টৰ লগত কানেক্ট কৰি দিয়াটো হ'ব বুজি পাইছো ঠিক তেনেকে আমি আৰু ভালেখিনি এনেকুৱা টাৰ্মৰ মিনিং আমি বুজিম আহিবলগীয়া ভিডিঅ'ত এইবোৰৰ ওপৰত প্ৰশ্ন আহে যদি ভাল পাইছে চেনেল ছাবস্ক্ৰাইব কৰিব সম্পূৰ্ণ পেডাগজি যদি শিকিব বিচাৰিছে চেষ্টা কৰিম লেংগুৱেজ পাৰ্টটো ইউটিউবতে দিবলৈ বাকী চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সম্পূৰ্ণকৈ যদি শিকিব বিচাৰিছে লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰিব এলপিৰো সম্পূৰ্ণ যদি আপোনালোকে গোটেইকেইটা ছাবজেক্টৰ বেটচ জইন কৰিব বিচাৰিছে লাৰ্ণিং কিউব এপ ডাউনলোড কৰি ল'ব কিবা অসুবিধা থাকিলে এইটো নাম্বাৰত হোৱাটছএপ কৰিব চ' থেংক ইউ ছ' মাছ যদি চাইছে ইয়ালৈকে কমেণ্ট এটা নিশ্চয় কৰিব তেনেকৈ আমি ইণ্টাৰেক্ট কৰি থাকিব পাৰিম বাকী আজিৰ ভিডিঅ' আমি ইয়াতেই এণ্ড কৰিছোঁ কিবা ডাউট থাকিলে কমেণ্টত দিব পাৰিব থেংক ইউ ছ' মাছ পুনৰ লগ পাম